তৃতীয় দিনা অপৰিৱৰ্তিত আছে সোৱণশিৰিৰ বান পৰিস্থিতি। বানৰ কবলত পৰিছে লখিমপুৰৰ তেলাহী মৌজাৰ 23খনকৈ গাঁও। বানত মাটি ভেটি হেৰুৱাই হাহাকাৰ কৰিছে বহু পৰিয়ালে। অন্য বস্ত্ৰ বাসস্থানৰ অভাৱত এতিয়া দুৰ্ভোগ ভুগিছে বানাক্ৰান্তই। সতীৰ্থ সাংবাদিক বুবুল হাজৰিকা আছে। বুবুল হাজৰিকা, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আচলতে পৰিস্থিতি কেনেকুৱা তাক সোধাৰ কোনো ধৰণৰ পৰিৱেশেই নাই। ইতিমধ্যে যথেষ্ট জটিল হৈছে বুলি আমি সকলো অৱগত। তথাপিও বৰ্তমান পৰিস্থিতি কালি বা তাৰ পূৰ্বৰ দিনটোতকৈ কিছু স্বাভাৱিক হৈছেনে? বুবুল হাজৰিকা। 13 বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ বানপানী এবাৰ প্ৰত্যক্ষ কৰা হ'ল সোৱণশিৰি নদীত। সোৱণশিৰি নদীত এইবাৰ 2011 চনৰ পাছত দ্বিতীয়বাৰৰ বাবে সৰ্বাধিক জলস্তৰ বৃদ্ধি হোৱা পৰিলক্ষিত হ'ল। পৰহি দিনটোত সোৱণশিৰি নদীত প্ৰতি ছেকেণ্ডত 16,000 ঘনমিটাৰ পানী সোৱণশিৰি নদীয়ে কঢ়িয়াই লৈ আহিছিল। আৰু তাৰ পাছত নদীখনৰ নামনিত লখিমপুৰ জিলাকে ধৰি মাজুলীলৈকে ব্যাপক ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। এই মুহূৰ্তত আমি সোৱণশিৰি নদী বানাক্ৰান্ত অৱস্থিত আছে দেখুৱাইছে। একোটা পকী গৃহ কেনেধৰণে পানীৰ তলত আজি 3 দিন ধৰি ডুব গৈ আছে, সেই দৃশ্যটো আমি দেখুৱাইছোঁ। কেনেধৰণে ডুব গৈ আছে পকী গৃহ, এয়া সহযোগী বিৰুৱে দেখুৱাইছে কেনেধৰণে ডুব গৈ আছে। এই গাঁওখনৰ আটাইবোৰ আৱাসী সম্পত্তি তেওঁলোকে ঘৰ এৰি তেওঁলোকে নদীৰ মথাউৰিতে তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে, কাৰণ ইয়াত থাকিব পৰা কোনো ধৰণৰ বিশেষ ব্যৱস্থা নাই। আৰু সেয়ে এই লোকসকলে মথাউৰিৰ ওপৰতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰত তলা মাৰি তেওঁলোকে সকলো বয় বস্তু নিৰাপদ স্থানলৈ লৈ যোৱা পৰিলক্ষিত হৈছে। নিৰাপদ স্থানলৈ নি তেওঁলোকে সেই কোনো ৰকমে জীৱন নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে। গৰাকী আছে, আমি জানিবলৈ যত্ন কৰিছোঁ। কেনেকুৱা এটা সমস্যা হৈছে আপোনালোক? বেয়া সমস্যা হৈছে আমাৰ। পানী ঘৰৰ ভিতৰত পানী এককাল এবুকো হৈছে। আমি একো বস্তু উলিয়াব নোৱাৰোঁ। এনেকৈ খাবলৈ ব'বলৈও জেগাটো বৰ ঠিক নহয়। ইয়াৰ গৰুৱে ছাগলী একেলগে মানুহ একেলগে থাকিবলগীয়া হৈছে। মথাউৰিৰ ওপৰতে আছে? হয়, মথাউৰিৰ ওপৰতে আছোঁ। আমাৰ তিৰপাল এখনো নাই আৰু ঘৰো এয়া ভাঙি চিঙি নিবলৈ টিং খুলিবলৈও অসুবিধা। যেনে তেনে জীয়াই আছোঁ আৰু। ৰিলিফ পাতি পানী, খোৱা পানী ৰিলিফ? খোৱা পানী পোৱা নাই। ৰিলিফ কালি দিছিলে বাৰু। কালি দিছে? কেইদিন হ'ল পানী? পৰহি পৰাটো আছে পানী? পৰহি পৰা বেছি ডাঙৰ? পৰহি পৰা বেছি ডাঙৰ হৈছে। এতিয়া পানী বহুত ডাঙৰ পানী আৰু, মানে গৰু ছাগলীৰ পৰা ধৰি মানুহ থাকিবলৈ জেগাই নাইকিয়া হৈছে। চৰকাৰৰ মানুহ আহিছে নাই? চৰকাৰ মানুহ কোনো অহা নাই বাৰু। এতিয়া আজিহে জয়প্ৰকাশ দাক আমি দেখিছোঁ, আৰু বেলেগ কোনো অহা নাই ইয়ালৈ। কোনো অহা নাই? ৰিলিফ গাঁওবুঢ়াই দিছে? গাঁওবুঢ়াই দিছে সি ৰিলিফ। কিছু পৰিমাণে তেওঁলোকে অন্ন লাভ কৰিছে, অৰ্থাৎ বান সাহায্য লাভ কৰিছে। কিন্তু বাকী তেওঁলোকৰ যিখিনি ক্ষয় ক্ষতি হৈছে তাৰ যোৱা টাপলি মৰা বা এইখিনি ক্ষতিপূৰণ কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়ে অৱগত কৰিবলৈ জিলা প্ৰশাসনৰ বৰমূৰীয়াসকল বা স্থানীয় বিধায়ক মানৱ ডেকা তেওঁ ইয়ালৈ অহা পৰিলক্ষিত হোৱা নাই। ধন্যবাদ জনাইছোঁ বুবুল হাজৰিকা। এই মুহূৰ্তত এয়া হৈছে লখিমপুৰৰ পৰিৱেশ।